আপুনি ক'ত আছে? মই আছো ইয়াতে মেডিকেলতে আছো। মেডিকেলতে আছে ন? অ'। এইটো নিউজত দিছিল নেকি আপোনালোকে? আজি আছে নিউজ পেপাৰতে জি এম চি কে আছিল। জি এম চিত বিচাৰি গৈছে ন? জি এম চি গৈছে সিহঁতে। তাৰপিছত আহি সুধছি কি হ'ল আমি ঘটনাখিনি কৈছো। অ', সেইয়াই আৰু বেলেগ কোৱা নাই আকৌ। কেনেকে এক্সিডেণ্ট হ'ল কি হ'ল অ', সেইখিনি। তাত নিজে গৈছে ন মাতাটো নাছিলে? আমি কল কৰা নাই। সিহঁতে নিজে গৈছে ন? সিহঁতে নিজে গম পাইছে ক'ৰবাত ক'ৰবাত। অ', আমি হ'লে নিউজত বজা আছে সেইকাৰণে মই বোলো কি কোনে ক'লে আকৌ নিউজত। জি এম চি কে আছে গোটেই সোপা। উম। এই আমাৰ কোনোবা কালি এই ভিডিঅ' গিলা শ্বেয়াৰ কৰিছিল না। উম, তাৰ এক্সিডেণ্টৰ ভিডিঅ' গিলা এই তাক খেদা ভিডিঅ' গিলা। উম, সেনেকে নিউজে পাইছি। পাই পেলাই একে উম, জি এম চিত আছে। গোটেই অ', সোপা এই মোক সুধছি ইয়াতে। ভন্টিকো সুধছি। অ', দে ঠিক আছে দে বেছি ইমান পপুলাৰ কৰিব নালাগিছিল বেছি পপুলাৰ কৰিলে আকৌ বেয়া হ'ব ন? তাই তাৰমানে ইমান খৰচ বেছি পাতি খিনি দিয়াৰ কথা আছিল। উম। তাই যোৱাকালি কথা পাতিছিল আমাক। হয়। তাৰ লগত যোগাযোগ কৰিছিল। উম, আলোচনা কৰি তাই দিয়াৰ কথা আছিল। কৈছে মই খৰচ পাতি খিনি দিম দেই। নিউজ চিউজ উম, কৰিব নালাগে তাই নিজে কৈছিল। উম, আমি বোলে আমিতো এতিয়ালৈকে নিউজ কৰাই নাই। উম, আমি যিহেতু থানাত এখন এফ আই আৰ কপিও দিছো। তাই কৈছে উম, কি মই খৰচ পাতিটো মই বহন কৰিম। মোৰো উম, হেৰিৰ কথা আছেতো। তাই উম, নতুনকে একজনী হৈছে না হোৱাৰ কাৰণে তাইৰো আৰু কৈছে কি যিখিনি হয় মই দি দিম। ৰাতি আজি আকৌ তাই কৈছে কি মই খৰচ পাতিটো মই দিব নোৱাৰিম। যি কৰা কৰ আৰু। উম। তাই আকৌ পাৰ্টি মাৰছি আজি। সেইকাৰণে নিউজত উঠি গ'ল মানে বস্তুটো। সেইকাৰণে নিউজতটো আমাৰ আকৌ ইষ্ট কুটুম্ব আছে না ভণ্টিহঁতৰ। উম, সিহঁতৰো এটা এই নিউজৰ এন কে টিভিত হেৰি আছে। সিহঁতৰ এই মাকৰ ল'ৰা এটা উম, ৰামপুৰৰ। উম, সি কথাটো গম পালা। পাই পেলে সিয়ে লৈ আছিল গোটাই। উম। তাৰ লগতে চিনাকি আছিল। এই কেছটো সেনেকে হেৰি এতিয়া কি কৰিম আৰু উপায় নহয়। দে ইমান ঠিকে পইচা আছে লগা দে বেয়া হৈছে হ'ব খালি নালাগে। তাকেতো আমি যদি কি নিউজটো কৰো দিলেই বাৰু নিউজটো বাজিলে যদি আপোনাৰ ফালে পজিটিভ নাহে তেতিয়া লাষ্টত কি হ'ব একোতো নহ'ব কোনোফালে নহ'ব। সেনেকুৱা হ'বা যাতে নালাগে। সেইটোৱেটো তাৰমানে আমি পইচা এইবিলাক খিনি নিউজে অলপ চিউজে দিবই নালাগিছিল কিয় নিউজত দি দিব লাগে এইবিলাক। এইবিলাক আৰু নিউজত দিলে ডাঙৰ বস্তু নহয় নহয় এইটো। নিউজ চিউজত দিলে আৰু এইবিলাক যতে পাৰি যায় আৰু। আমাৰো মাথা কাম নকৰে। নিউজত এইবিলাক হেৰি কৰিবই নালাগিছিল মোৰ হিচাপত এইবিলাক নিউজত কৰা মানে আৰু এইবিলাক বেছি অলপ হেৰি হৈ যায়। এইবিলাক অভিজ্ঞতা নাই না আমাৰ। এইটো তাৰমানে এইটো নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ মইতো এই বাৰ মামাৰ লগত কথা পাতিয়ে আছো। এই বাৰ মামা যে গম পাওঁ আছিলে বাৰু। সেইটো বাৰ মামাই মোৰ লগত কথা পাতি আছে মই চবখিনি হেৰি কৰিম বুলি কৈছোৱে তাৰপিছত আকৌ সেইবিলাক নিজে চিজে দিলে অলপ বেলেগ এটা হেৰি হৈ যায় আৰু। নহয় আৰু আইছে মোক কৈছে এটা কথা কৈছে কি আমাৰ গাড়ীখনে অভাৰটেক কৰিছে। অভাৰটেক কৰি তাক মাৰা বুলি কৈছে মোৰ এইটোত আৰু বেয়া লাগছে। আৰে সেইটো কৈ থাক না যিটো সেইটোতো সঁচা চিচি সেইটোতো কেমেৰা আছে তাতে। সেই চিচি কেমেৰা চাই পেলাই একদম জেনুইনটো কৰিব দিলেও হয়। মইতো আপোনাক ক'লোৱে দেখোন। উম যে যি কৰিলেও মনে মনে থাক মই অ চবখিনি মই কৰি দিম। যিটো লিগেল সেইটোতো ক'বই না অ এইটো আমি কোৱা কথা নহয় না সাক্ষী উম বাদিয়ে ক'ব। এতিয়া যি তিনি চাৰিটা সাক্ষী বাদি পাইছে সিহঁতে যিটো কৈছে সেইমতেই হ'ব। অ কিন্তু এতিয়া মই কৈছোতো মই কৰি দিম নহয় কিয় টেনশ্যন ল'ব অ লাগে। গাড়ীখনৰ এগেইনষ্টতে কৰিম। কিন্তু খালি এইবিলাক বেছি হেৰিত গুচি গ'লে আৰু তেতিয়া আৰু বেছি তদন্ত নাই নাই কৰিব আমি গুচি ইয়াতে গ'লে সিহঁতে লাষ্টত জিৰ' হৈ যাবগৈ। সিহঁতে নিজে আকৌ জি এম চিক আছেতো বেছিখিনি কৰিব গ'লে পিছত জিৰ' হ'ব আকৌ চাব। আমি যাতে নাজানোৱে জিৰ' যাতে নহয়। কাৰণ খৰচটো বহুত খৰচ হ'ব না। বহুত খৰচ হ'ব সেইটো এতিয়া কাৰণেতো জিৰ' কৰিব গ'লে পিছত আকৌ একদম হেৰি হৈ যাবগে একো কোনোফালে নাপাব কেছুটো নাপাব তাকো নিদিব একো নহ'ব পিছত।
সেইকাৰণে আৰু ইমান বেছি কৰি থাকিব নালাগে। হোৱাটোতো হৈছে, আপুনি কেছ দিছে, কেছত লগ হ'লে যি হয় আপুনি 1 টকা পায়, 10 টকা পায়, যিমানখিনি পায় আপুনি পাবই। হ'ব দে কেছ যিহেতুকে যাতে আৰু ইমান হেৰি কৰি থাকিব নালাগে। যাম দে কৰিলে মই আৰু বেলেগ থানাত যাম দে মই কালি দে মোক ফোন কৰি আহিব। যাই পেলাই মই হেৰি চামিউলৰ চিকিৎসাৰ খৰচ বহনৰ কথা পাতিছিল মোমায়েকৰ সৈতে। আন একাংশ লোককো দিছপুৰ থানালৈ তলব কৰিছে আৰক্ষীয়ে। দুৰ্ঘটনাৰ নিশা ঘটনাস্থলীত উপস্থিত থকা লোককো থানালৈ মাতি পঠিয়াইছে আৰক্ষীয়ে। দক্ষিণগাঁও ৰাজপথত সেই নিশা প্ৰকৃততে কি ঘটনা সংঘটিত হৈছিল তাৰ বিতং তথ্য এইসকল লোকৰ পৰা লিপিবদ্ধ কৰিব আৰক্ষীয়ে। অধিক তথ্য জানিবৰ বাবে দিছপুৰ আৰক্ষী থানাত উপস্থিত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ কাষলৈ আমি যাবলৈ বিচাৰিছোঁ। মিতালী কোঁৱৰ, ইতিমধ্যে চামিউল হকৰ মোমায়েকক আৰক্ষীয়ে তলব কৰিছে আৰু লগতে কেইবাগৰাকীকো তলব কৰা বুলি আমি খবৰ লাভ কৰিছোঁ। কাক কাক তলব কৰিছে বা আৰক্ষীৰ শেহতীয়া যি তদন্তত কিবা তথ্য পোহৰলৈ আহিছে নেকি, আমি অধিক তথ্যসমূহ আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। মিতালী কোঁৱৰ। হয়, ইতিমধ্যে গম পাইছে যে নন্দিনী কাশ্যপৰ দুৰ্ঘটনাৰ যি ঘটনা, সেই ঘটনাৰ পিছত সৰ্বত্ৰে আচলতে চৰ্চিত হৈছিল। বিশেষকৈ প্ৰশ্ন উত্থাপন হৈছিল মহানগৰ যান বাহন আৰক্ষীৰ যি পদক্ষেপ, সেই পদক্ষেপৰ বিৰুদ্ধে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল। সামাজিক মাধ্যমত তীক্ষ্ণ বাক্যবাণৰ সন্মুখীন হৈছিল। তাৰ পিছতে দেখা পোৱা গৈছিল যে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা হ'ল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া 14 দিনৰ যি জিম্মাত আছে, তেওঁ যিহেতু কেন্দ্ৰীয় কাৰাগাৰত আছে আৰু এইখিনি মুহূৰ্তত যিহেতু বহুখিনি তথ্য সম্বল লাগিব যান বাহন শাখাৰ নিয়ন্ত্ৰণ আৰক্ষীক। আৰু বিশেষকৈ ক'ব লাগিব যে এই যি ঘটনা সংঘটিত হ'ল দক্ষিণগাঁৱত, সেই সময়ত কি হৈছিল, কেনেধৰণে গোটেই দুৰ্ঘটনাটো হৈছিল আৰু দুৰ্ঘটনা সংঘটিত কৰি নন্দিনী কাশ্যপ কিয় পলাই গৈছিল, এই সকলোখিনি তথ্য লাগিব। আৰু যাৰ বাবে তেওঁলোকক এতিয়া তথ্যৰ প্ৰয়োজন আৰু প্ৰয়োজনৰ বাবে পুনৰ চামিউলৰ মোমায়েকক ইয়ালৈ তলব কৰা হ'ল আৰু তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে। আৰু সেই ঠাইত যিসকল লোক আছিল, ঘটনাৰ সংঘটিত সময়ত যিসকল লোক উপস্থিত আছিল, সেই উপস্থিত লোকসকলৰ ইয়ালৈ আজি তলব কৰা হৈছে। আহিছে 2-এগৰাকী আৰু তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিব। বিশেষকৈ দেখা পোৱা যায় যে যিকোনো ঘটনা সংঘটিত হ'লে যেতিয়া কেছ ডায়েৰীখন অধিক আচলতে কটকটীয়া নহয়, তাৰ পিছত কিন্তু বহু অপৰাধীয়ে সাৰি যায়, বহু অপৰাধীয়ে জামিন লাভ কৰিবলৈ সক্ষম হয়। কিন্তু বিগত সময়সমূহত যেনেধৰণে এই ঘটনাটোক লৈ যেনেকুৱা ধৰণৰ স্থিতি গ্ৰহণ কৰিব লাগিছিল মহানগৰ যান বাহন আৰক্ষীয়ে, সেইসমূহ নকৰিলে আৰু সৰ্বত্ৰে আচলতে মিথ্যাচাৰৰ আশ্ৰয় ল'লে আৰু গোটেই ঘটনাটো তেওঁলোকে ইফালৰ পৰা সিফাললৈ গোটেই কথাবিলাক কাৰো লগত কোনো মিল নাইকিয়া হ'ল। আৰু এফালে যদি যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী, আনফালে হৈছে খাকী পোছাকধাৰী যি মহানগৰ আৰক্ষী, তেওঁলোকক দুভাগত বিভক্ত হ'ল। সমন্বয়ৰ যি অভাৱ, সেই অভাৱখিনি স্পষ্ট হৈ গ'ল। আৰু তাৰ পিছত যাতে কোনো কাৰণতে নন্দিনী কাশ্যপ যাতে জেলৰ পৰা তেওঁলোকে ন্যায়িক জিম্মাৰ পৰা যিহেতু 14 দিন অন্ত হ'ব, তাৰ পিছত যাতে তেওঁলোকে জামিন নাপায়, তাৰ বাবে অধিক তথ্য লাগিব আদালতত। সেইসমূহ সাব্যস্ত কৰিবলৈ, দোষী সাব্যস্ত কৰিবলৈ হ'লে অধিক তথ্যৰ প্ৰয়োজন হ'ব। গতিকে সেইখিনি তেওঁলোকে যি তথ্য সম্বল লাগিব, সেইখিনিৰ বাবে এতিয়া যথেষ্টখিনি তৎপৰতাৰে যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে কৰি আছে আৰু সকলোৰে আজি ভাষ্য গ্ৰহণ কৰিব। সেই সময়ত কি হৈছিল, কেনেধৰণে হৈছিল, কিয় পলাই গৈছিল আৰু যিটো ফ্লেটত সোমাইছিলগৈ সেই ফ্লেটটোত কোন আছিল, কাক ফোন কৰিছিল, এই সকলোখিনি তেওঁলোকে তথ্য ল'ব। কিন্তু এই ঘটনাৰ দ্বাৰা এটা কথা স্পষ্ট হৈ গ'ল যে আৰক্ষীয়ে কৰিব নোৱাৰা কাম একো নাই। কিন্তু ক'ৰবাত যে আচলতে আৰক্ষীও বিপথে পৰিচালিত হয় বা তেওঁলোকৰ শীৰ্ষ বিষয়াসকলেও যে কাৰোবাক ৰক্ষণাবেক্ষণ দিয়ে, সেই কথাটো এক প্ৰকাৰ স্পষ্টকৈ ওলাই পৰিল। আৰু বিশেষকৈ দেখা পোৱা গ'ল যে মহানগৰ আৰক্ষীৰ ক্ষেত্ৰত যান বাহন শাখাৰ আৰক্ষী আৰু সমান্তৰালকৈ যি খাকী পোছাকধাৰী, তাৰ মাজত পৃথক পৃথক যে সম্পৰ্ক তেওঁলোকৰ, সেই সকলোখিনি ওলাই গ'ল। একতাৰ যি থাকে, সেই একতা নাইকিয়া দেখুওৱা গ'ল। কাৰণ DCP গৰাকীয়ে মিথ্যাচাৰৰ আশ্ৰয় ল'লে বাৰে বাৰে আৰু যাৰ বাবে এতিয়া আদালতত তেওঁলোকে ভৎসনাৰ সন্মুখীন হ'বলগীয়া হৈছে। কেৱল মানুহৰ পৰাই নহয়, তেওঁলোকে আদালতত গৈও তেওঁলোকে আচলতে ভৎসনাৰ সন্মুখীন হ'ব লগা হৈছে। তেওঁলোকক তাত বিশেষকৈ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে। কাৰণ MVI ৰিপৰ্ট সাধাৰণ মানুহে কিমান সময়ত পায়, কিন্তু নন্দিনীয়ে কিয় কম সময়ত পালে, সেই সকলোখিনি আদালতত তেওঁলোকক আচলতে তোলা ধুনা দিছে বুলি ক'লেও বেয়া নহ'ব। আৰু
আৰু যাৰ বাবে এতিয়া সকলো তথ্য প্ৰমাণ সকলো যোগান ধৰাৰ বাবে তেওঁলোকে সক্ৰিয়তাৰে কাম কৰি আছে আৰু আজি মোমায়েক যিহেতু আহিছে মোমায়েকেও বহুখিনি বিস্ফোৰক তথ্য দিছিল কাৰণ ইয়াত মধ্যস্থতাকাৰী ৰূপত যিহেতু USTMৰ আচাৰ্যগৰাকীও ভুমুকি মাৰিছিল আৰু তাৰ পিছতে দিছপুৰ আৰক্ষীৰ যান-বাহন শাখাৰ যিগৰাকী আৰক্ষী এগৰাকী আৰক্ষীৰ কথাও ইয়াত আছে এনেকুৱা ধৰণৰ সকলোখিনি তথ্য প্ৰমাণ লাগিব আৰু সেই তথ্য প্ৰমাণৰ বাবে এতিয়া সোধা পোছা অব্যাহত ৰাখিছে